নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি প্ৰকৃতিপ্ৰেমী তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নিস্বাৰ্থভাৱে কাম কৰি যোৱা অৰ্কিড বৈখ্যাত সমীৰ ৰয়ে অসমীয়া ছবি ৱাইড এংগলৰ দৰ্শকসকলক গছপুলি বিতৰণ কৰি আহ্বান জনালে অসমীয়া ছবি চাবলৈ চাহক আমাৰ এই বিশেষ প্ৰতিবেদন প্ৰকৃতিপ্ৰেমী তথা অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নিস্বাৰ্থভাৱে কাম কৰি যোৱা অৰ্কিড বৈখ্যাত সমীৰ ৰয়ে অসমীয়া ছবি ৱাইড এংগলৰ দৰ্শকসকলক গছপুলি বিতৰণ কৰি আহ্বান জনালে অসমীয়া ছবি চাবলৈ আগকেইদিন হৈছিল আজি কম আটাইখন এখন যদি সৰু দেখি ভাল লাগে এখন ছবি সকলোৱে চাব লাগে আৰু ছবিখন চাই আজি সঁচাকৈ খুব ভাল লাগিলে প্ৰতিজনৰ চৰিত্ৰ ইমান সুন্দৰভাৱে অভিনয় কৰিছে আৰু কাহিনী কথা ক'ব লাগে আৰু চিত্ৰখনো খুব সুন্দৰ গতিকে মই সকলোকে আহ্বান জনাইছোঁ ছবিখন চাওক আৰু আজি যিসকলে ছবিখন উপভোগ কৰি তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ছবিখন সকলোৱে চাবলৈ আহক উল্লেখযোগ্য যে পঞ্চম সপ্তাহ অতিক্ৰম কৰা ডক্টৰ নগেন শইকীয়াৰ জনপ্ৰিয় গল্প ষ্টাফ ফটোগ্ৰাফাৰ নামৰ গল্পৰ আধাৰত জয়ন্ত নাথৰ পৰিচালিত আৰু স্বাৱলম্বন মিডিয়াৰ হৈ দেৱজ্যোতি বৰা প্ৰযোজিত অসমীয়া চলচ্চিত্ৰ ৱাইড এংগলৰ দৰ্শকক প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ে জৈৱ বৈচিত্ৰ্য সম্পন্ন গছপুলি আৰু ফুলৰ গছপুলি প্ৰদান কৰাৰ এক সুন্দৰ দৃশ্য এনেদৰে বন্দী হ'ল আমাৰ নিউজ নাওৰ কেমেৰাত উল্লেখযোগ্য যে অসমীয়া চলচ্চিত্ৰ আৰু সেউজৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ মানসেৰে 2017 চনৰ পৰা এইদৰে সমীৰ ৰয়ে অসমীয়া চলচ্চিত্ৰ উপভোগ কৰা দৰ্শক শ্ৰোতাক অৰ্কিড লগতে জৈৱ বৈচিত্ৰ্য সম্পন্ন গছপুলি ফল আৰু ফুলৰ পুলি প্ৰদান কৰি আহিছে বিশেষকৈ আৰু অভিনেতা কেইজন চিনাকি নিজৰ এইটো অভিনয় চাইও বেছি ভাল লাগিছে ৰাজকুমাৰকে আৰম্ভ কৰি এতিয়া জুবিন গাৰ্গ তাৰপিছত বুঢ়ী শইকীয়া ওলালে জয়াৰিয়ানী ওলাইছে অঞ্জনা ওলাইছে জয়ন্ত নাথ এইবিলাক দেখি মেলি তাৰমানে তেওঁলোকৰ যি কলা কৌশল সেইখিনি ভাল লাগিছে আৰু চিনেৰিবিলাক ভাল লাগিছে আমাৰ যোৰহাটে যি সৌন্দৰ্য সেইখিনি যাতে জীয়াই থাকে আৰু আগলৈও এনেকুৱা এখন অসমীয়া চিনেমা চাবলৈ পাওঁ ছবিখন উপভোগ কৰি আহি কেইগৰাকীমান স্বনামধন্য দৰ্শকে এনেদৰে ছবিখনৰ সন্দৰ্ভত মতামত আগবঢ়ায় মণি পাঠক বাইদেউ আছে আৰু আজিৰ এই ষষ্ঠ সপ্তাহত ভৰি দিয়া ইতিমধ্যে 25 জনপ্ৰিয় লাভ কৰা ৱাইড এংগলৰ চাই আপুনি কেনে অনুভৱ কৰি ছবিখন এখন ভাল ছবি সকলোৱে মানে প্ৰতিজন অসমীয়াই চোৱা উচিত এখন দেশপ্ৰেমমূলক ছবি কাৰণ উঠি অহা চামে এনেকুৱা দেশপ্ৰেমমূলক ছবি চাব লাগে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ হিচাপে অসমীয়া চিনেমা চাব লাগে সেইকাৰণে আগবাঢ়ি আহিছোঁ আৰু অসমীয়া চিনেমা অকল ৱাইড এংগল বুলিয়ে নহয় মই প্ৰায়ে মানে হলত যেতিয়াই চলে মানে তেতিয়াই মই চাবলৈ আহোঁ কাৰণ আমাৰতো কৰ্তব্য বুলি মই ভাবোঁ এটা আৰু বহুত ভাল লাগিলে বিশেষকৈ সৰুৰ পৰা দেখা অপৰ্ণা দত্ত চৌধুৰী বাইদেউৰ অভিনয় হওক বা তপন দাস ছাৰৰ অভিনয় হওক খুব ভাল লাগিছে খুব মনোগ্ৰাহীকৈ কৰিছে আৰু সংলাপ খুব সুন্দৰ তাৰপিছত দৃশ্যগ্ৰহণ বহুত সুন্দৰ মানে সকলোবোৰ দিশৰ পৰা চাবলৈ গ'লে এখন বহুত উন্নত মানদণ্ডৰ চিনেমা আৰু মই সকলোকে অনুৰোধ কৰিম যাতে মানে হললৈ আহি এই চিনেমাখন চাই আৰু অসমীয়া চিনেমা জগতক যাতে আকৌ এই আগৰ পৰ্যায়লৈ লৈ যায় ধন্যবাদ অসমৰ এটা বিশেষ ইতিহাসৰ অধ্যায়লৈ গৈছে আৰু মানে নষ্টালজিক হৈ পৰিছোঁ আমি সৰুতে এইখিনি সময় পাৰ কৰিছিলোঁ আৰু খুব সুন্দৰ অভিনয় কৰিছে সকলোৱে আৰু জানাই স্বামী অকণমান ইয়াত কৰিছে ৰাজীৱ গোস্বামী আৰু বাকী সকলোৰে অভিনয় ভাল হৈছে আৰু ভাল লাগিছে ডাইৰেকশ্যন সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও